ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰো বিভিন্ন থানাত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি বিভিন্নজনৰ এজাহাৰ দাখিল। সোমবাৰে নগাঁও সদৰ আৰক্ষী থানাত এক CIDৰ দল উপস্থিত হৈ এজাহাৰকাৰীসকলক তলব কৰি সোধপোছ কৰে। সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এজাহাৰকাৰীৰ বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰো দাবী সমাজ সেৱক বিভূতি বৰঠাকুৰৰ। লগতে বিগত 19 ছেপ্টেম্বৰত কামপুৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল বিভূতি বৰঠাকুৰে। অচি ছাৰে ফোন এটা কৰিবলৈ মাতিলে। মই কালি এখন এজাহাৰ দিছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কে ইয়াৰ এটা উচিত তদন্ত বিচাৰি। কাৰণ জুবিন গাৰ্গ যিটো অৱস্থাত মৃত্যু হ'ল, তেখেত অকল জুবিন গাৰ্গেই নহয়, জুবিন গাৰ্গ হ'ল এটা আমাৰ এখন আৰ্ট, আৰু জুবিন গাৰ্গ হ'ল অসমৰ এটা অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোক এনেকেই যে হত্যা কৰা হ'ল, এই হত্যাৰ উচিত তদন্ত বিচাৰিছোঁ আমি। আৰু যিকেইটা মই যিখন এজাহাৰখনত মই যিখিনি কথা উল্লেখ কৰিছোঁ তাত বহুত লেপছ আছে, প'ৰ ছিকিউৰিটি আৰু তেওঁলোকৰ এটা মিছমেনেজমেণ্ট হৈছে। আৰু তাৰ যিটো জেগাত গৈছিলে তাৰ যিটো তেওঁলোকে ছিকিউৰিটি প্ৰভাইড কৰিব লাগিছিলে বা কষ্ট গাৰ্ডত যি ছিকিউৰিটি থাকিব লাগিছিলে, সেই ছিকিউৰিটিবিলাক আমি দেখা নাই। কাৰণ তেওঁ যেতিয়া তাতে সাঁতুৰি আছিলে তাৰ লগত এজন মাত্ৰ মানুহ আছিলে। আৰু ছেকেণ্ড টাইম যেতিয়া তেওঁক সাঁতুৰিবলৈ পঠাই দিয়ে, তেওঁৰ গাত কোনো হেৰি নাছিলে, লাইফ জেকেট নাছিলে। গতিকে এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি আৰু এটা কথা কওঁ, তেওঁ বোলে চিজাৰ পেচেণ্ট আছিলে, আমি জানো এইটো কথা। আৰু 2 নম্বৰ কথা, তেওঁৰ হাতত তেওঁ যে যাব পাৰিব, তেওঁ যে সুস্থ, তেনেকুৱা ডক্টৰৰ কিবা চাৰ্টিফিকেট আছিল নেকি তেওঁৰ হাতত? বা তেনেকৈ যিটো অনুষ্ঠানে তেওঁক নিছিলে সেই অনুষ্ঠানটোৱে কিবা তেনেকুৱা চাৰ্টিফিকেট লৈছিল নেকি তেখেতৰ পৰা? বা ডক্টৰৰ পৰা তেনেকুৱা কিবা চাৰ্টিফিকেট লৈছিল নেকি তেওঁ যাব পাৰিব নোৱাৰিব? তেনেকুৱা হেল্থ চাৰ্টিফিকেট এখন নিশ্চয় লাগে, কাৰণ বিদেশত গৈছে। গতিকে এই কথাবিলাকৰ ওপৰত ভিত্তি কৰিয়ে মই নিজে ব্যক্তিগতভাৱে এখন FIR কালি ইয়াতে দিছোঁ। আৰু সেই FIRখনৰ সম্পৰ্কত আজি আমাক নিমন্ত্ৰণ জনাইছে। আৰু এটা কথা, শেহতীয়াকৈ যিবিলাক ঘটনা আমি দেখিবলৈ পাইছোঁ, সেই ঘটনাবিলাকে এটা কথা স্পষ্ট কৰিছে যে জুবিন গাৰ্গক যিটো হত্যা কৰা হ'ল, এই নিশ্চয় এটা পৰিকল্পিত হত্যাকাণ্ড বুলি মই নিজে ধাৰণা কৰিছোঁ। আৰু যিবিলাক আমি ভিডিঅ' দেখা পাইছোঁ, সেই ভিডিঅ'বিলাকৰ পৰা আৰু আজি শেখৰ গোস্বামী বুলি যিজন ল'ৰাই এটা হেৰি দিছে, তেওঁ এটা ভিডিঅ' ভাইৰেল হৈছে। সেই ভিডিঅ'টোতো বহুত কথা নজনা কথা, আমি যিবিলাক কথা জনা নাই তেনেকুৱা কথা কিছুমান আমি আজি দেখিবলৈ পাইছোঁ। গতিকে এইবিলাক কথাৰ ওপৰত বেছ কৰি আৰু এটা উচিত তদন্ত বিচাৰিছোঁ। কাৰণ আমাৰ অসমৰ আজি হিয়াৰ আমঠু বুলি কৈছোঁ আমি। কাৰণ কি, অসমৰ আবাল বৃদ্ধ বনিতা সকলোৱে জুবিন গাৰ্গক ভাল পায়। আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে আজি মানুহৰ যিটো জনস্ৰোত হৈছে, এই জনস্ৰোতে এটা প্ৰমাণ কৰি দিয়ে যে ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা শিল্পী নাই যি শিল্পীৰ মৃত্যুৰ পিছত ইমান লাখ লাখ জনতা একত্ৰিত হৈ তেওঁক প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আজিও অসমৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি চলি আছে। এতিয়া যদি আমি ৰাতিপুৱা মই 3টা বজাত দেখিছোঁ, ৰাতিপুৱা 2টা বজাত দেখিছোঁ, ৰাতি 4টা বজাত দেখিছোঁ, মানুহৰ জনস্ৰোত হৈ আছে। গতিকে এইবিলাক কথাৰ ওপৰত ভিত্তি কৰি তেওঁ যে এজন জনতাৰ শিল্পী, তেওঁ যে অসমৰ জনসাধাৰণৰ প্ৰাণৰো প্ৰাণৰ, সেই কথাটো এতিয়া প্ৰতিপন্ন হৈছে। আৰু সেইবিলাক কথাৰ ওপৰত ভিত্তি কৰি আমি এটা উচিত তদন্ত বিচাৰিছোঁ। এই উচিত তদন্তটো নিশ্চয় তেওঁৰ হত্যাকাণ্ডৰ সম্পৰ্কত বিচাৰ হ'ব, আৰু অসম আৰক্ষীয়ে নিশ্চয় এটা ভাল বিচাৰ কৰিব। আৰু কাৰণ আৰক্ষীসকলোতো অসমৰে হয়। আৰু জুবিন গাৰ্গৰ কালি আমি দেখা পাইছোঁ যে নগাঁৱত আমাৰ শিল্পীসকলে গীত গাই আছে, আৰু তাৰ লগে লগে আমাৰ যিসকল আমাৰ ইয়াত আৰক্ষী আছিলে, সেই আৰক্ষীসকলেও আমি ইয়াত দেখা পাইছোঁ যে তেওঁলোকেও কান্দি কান্দি গীত গাই আছে। গতিকে জুবিন গাৰ্গ সকলোৰে মনৰ, সকলোৰে প্ৰাণৰ, সকলোৰে অন্তৰৰ। গতিকে আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰিছোঁ। ইয়াৰ যি অস্বাভাৱিক মৃত্যু ছিংগাপুৰত ঘটিছিল, তাৰ ওপৰত আমি এক উচিত ন্যায়িক তদন্ত বিচাৰি যোৱা 19 তাৰিখে মই কামপুৰ থানাত এক গোচৰ ৰুজু কৰিছিলোঁ। আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰি আজি CIDয়ে গুৱাহাটীৰ পৰা অহা এটা দলে আমাক মোৰ বক্তব্য ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ ইয়ালৈ মাতিছে। এতিয়া মই তেওঁলোকক লগ পাম আৰু মোৰ ষ্টেটমেণ্ট, মই এজাহাৰত যিখিনি কথা উল্লেখ কৰিছোঁ, তেওঁলোকে সেই ষ্টেটমেণ্টখিনি ৰেকৰ্ড কৰিব নিয়ম অনুসৰি। আপুনি এজাহাৰ কাৰ নাম উল্লেখ কৰিছে? নাই, এজাহাৰত মই গোটেই সকলো এই প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰ নাম উল্লেখ কৰিছোঁ। কিন্তু বিশেষকৈ মই সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিজন সভাপতি অভিমন্যু তালুকদাৰ, আৰু তেওঁ যিটো দল লৈ পেলাই সেইদিনা ইয়াতত তেওঁক ফুৰাবলৈ লৈ গৈছিল, আৰু কি পৰিস্থিতিত তেওঁ দ্বিতীয়বাৰ লাইফ জেকেট নোহোৱাকৈ তেওঁক নামিবলৈ দিয়া হ'ল। আৰু মই যিমান দূৰ জানো, আৰু আপোনালোকেও জানে, যে এনেকুৱা এডভেঞ্চাৰ এক্টিভিটি কৰিবলৈ হ'লে এজন মানুহক সম্পূৰ্ণ যিখিনি মেডিকেল প্ৰট'কল থাকে, মেডিকেল প্ৰট'কলখন
প্ৰট'কলখিনি মানিহে সাগৰত নামিবলৈ দিব লাগিব। যে ইমানখিনি কথা অৱজ্ঞা কৰি এজন আমাৰ হিয়াৰ আমঠু এজন মহান শিল্পী, যাক লৈ আজি তেতিয়াৰ পৰা আমাৰ গোটেই অসমখন স্তব্ধ হৈ আছে, মৰিশালীৰ পৰিৱেশ হৈ আছে, তেওঁলোকক তেওঁৰ জীৱনটো লৈ এনেকুৱা হেতালি খেলিলে। গতিকে লগতে আৰু এটা মই অনুৰোধ জনাব খুজিছোঁ যে যোৱাকালিৰ পৰা যিখিনি তথ্য আহিছে সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিজনক জুবিন গাৰ্গৰ মেনেজাৰৰ বাহিৰে অসমৰ মানুহে কোনে চিনি পায়? সিদ্ধাৰ্থ ভট্ট কোন হয়? তেখেতৰ আমাৰ হিয়াৰ আমঠুৰ শিল্পী এজনৰ লগত লৈ আজি আয়ৰ উৎস কি? মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাম যে ইডিৰ দ্বাৰা তেওঁ যি আয়ৰ উৎস, সেই আয়ৰ উৎস পৰীক্ষা কৰক। তেওঁক শুনা পাইছোঁ 20 কোটি টকীয়াৰ তেওঁ হোটেল আছে, তেওঁৰ বহুত সম্পত্তি আছে। এই সম্পত্তিবিলাক ক'ৰ পৰা তেওঁ আহৰণ কৰিলে? তেওঁ ইডি লগাই এইবিলাক পৰীক্ষা কৰক আৰু বাজেয়াপ্ত কৰি জুবিন গাৰ্গৰ স্মৃতিৰ কাৰণে অসমৰ ৰাইজৰ হাতত তুলি দিয়ক। অসমৰ ৰাইজ, অসমৰ যুৱকসকলৰ বহু প্ৰতিভা আছে, জুবিন গাৰ্গৰ স্মৃতিৰ কাৰণে সেই টকাৰে বহু কৰি দেখুৱাব। সিদ্ধাৰ্থ শৰ্মাক দৰকাৰ নাই। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সোহানা লাইভ।